নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালো আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ। ফ্ৰেন্ডছ, আজিও অন্য দিনাৰ দৰে এটি বিশেষ খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেন্ডছ, আপোনালোকে প্ৰথমতে মোৰ সাইডৰ স্ক্ৰিনত এজন যুৱকৰ ফটো দেখিছে। এই যে যুৱকজন, এইজন এজন কোনো সাধাৰণ যুৱক নহয়, এইজন এগৰাকী চিকিৎসক হয়। এওঁৰ নাম হৈছে অৰূপ দত্ত। এওঁ হৈছে লখিমপুৰৰ অৱনীশ হস্পিটেলৰ প্ৰসূতি বিশেষজ্ঞ হয়। কিন্তু এওঁক আজি কিয় দেখুৱাব লগা হ'ল সেই কথা জানিলে আপোনালোকো হৈ পৰিব হতভম্ব। কাৰণ এই যিজন চিকিৎসক আপোনালোকে দেখিছে, এই চিকিৎসক গৰাকীয়ে এতিয়া শিৰোনাম দখল কৰিছে বিভিন্ন প্ৰাইভেট স্যাটেলাইট চেনেলসমূহৰ বাতৰিত, আৰু লগতে এওঁ সামাজিক মাধ্যমৰ বিভিন্ন পৰ্টেলসমূহতো এতিয়া এওঁৰ খবৰে সকলোৰে মাজত বিয়পি পৰিছে। হয় ফ্ৰেন্ডছ, সেইকাৰণে এই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো। কাৰণ এই ভিডিঅ'টো এনেকুৱাকে ভাইৰেল হ'ব ধৰিছে ফেচবুক পেজত, কাৰণ এওঁ যি কাম কৰিছে সেয়া শুনিলে আপোনালোকৰো চকু কপালত উঠিব নিশ্চয়। এই যে দেখিছে, এইজন হৈছে এজন অৰূপ দত্ত চিকিৎসক। এইজনে নিজৰ যিখন হস্পিটেল আছে, প্ৰাইভেট হস্পিটেল, ইয়াত যিসকল সুন্দৰী যুৱতীয়ে বিভিন্ন কাৰণত সেই ঠাইত আহি বায়'ডাটা দিবলৈ আহে, তেওঁলোকৰ বিভিন্ন নিজৰ প্ৰাইভেট অংগসমূহত স্পৰ্শ কৰাৰ এক বাতৰি সম্প্ৰচাৰ হৈছে আৰু পোহৰলৈ আহিছে। সেয়া আমি কোৱা কথা নহয়, এয়া কৈছে সেইখন হস্পিটেলতে কাম কৰা এগৰাকী যুৱতীয়ে। শুনক প্ৰথমতে সেই যুৱতীগৰাকীয়ে এইগৰাকী চিকিৎসকৰ বিষয়ে কি কৈছে। অৰূপ কুমাৰ দত্ত, যি অৱনীশ নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী, তেওঁ এতিয়াৰ পৰা বহুত দিনৰ আগতে এৰেষ্ট হ'ব লাগিছিল। তেওঁ যিবিলাক নিকৃষ্ট ঘৃণনীয় কাম কৰি থাকে, তেওঁৰ নাৰ্ছিং হোমত আচলতে তেওঁ যিবিলাক ছোৱালীয়ে কাম কৰি থাকে, যিবিলাক মানে যুৱতীয়ে নাৰ্ছৰ চাকৰি কৰে বা কৰ্মসংস্থান বিচাৰি তালৈ যায়, তেওঁ কিন্তু তাতে অলপ ধুনীয়া যদি দেখিবলৈ বগা চগা হয়, সেই ছোৱালীজনী কিন্তু তেওঁ নিজৰ ভোগ সম্ভোগৰ কাৰণে তেওঁ ব্যৱহাৰ কৰে। গতিকে এই কথাটো বহুত দিনৰ আগতেই যেতিয়া মই প্ৰত্যক্ষ কৰিছিলোঁ, মই যেতিয়া লকডাউন পিৰিয়ডছত তেওঁ নাৰ্ছিং হোমতে আছিলোঁ, প্ৰায় 6 মাহ 8 মাহমান ছুপাৰভাইজাৰ নিচিনাকৈ কাম কৰি আছিলোঁ। আৰু তেতিয়া এই বিষয়টো মই যেতিয়া অপ'জ কৰিছিলোঁ, তেতিয়া তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে তাৰ পৰা মোক মানে কামৰ পৰা বাহিৰ কৰি দিছিল। তেওঁলোকৰ কামৰ পৰা বাহিৰ হৈ মই অনুতপ্ত নহয় বা কিবা মই বেয়া পাইছোঁ বা সেইটো বুলি নহয়, কিন্তু এটা জ্বলন্ত সাক্ষী হিচাপে এইটো কাৰণে মই ক'বলৈ আহিছোঁ এতিয়া, যেতিয়া আমাৰ লখিমপুৰ জিলা প্ৰশাসনে কালি যেতিয়া ডক্টৰ অৰূপ দত্তক মানে এৰেষ্ট কৰি লখিমপুৰ সদৰ থানালৈ আনিলে বুলি শুনি তেতিয়া আচলতে এনেকুৱা ধৰণৰ এটা মনত মানে সন্তুষ্টি লাভ কৰিছোঁ, যাতে আমাৰ লখিমপুৰৰ মানে যিসকল মানে ছোৱালী বোৱাৰীৰ পৰা আদিকে যিসকল আছিলে নাৰ্ছিং হোমলৈ যোৱা, তেখেতলোকে কিন্তু এটা এটা বুঢ়া বাঘৰ পৰা নিজকে বচালোঁ বুলি তেওঁলোকে মানে ভাবিছে আচলতে, বা ভাবিব, তেনেকুৱা ধৰণৰ কথা হৈছে। আৰু এটা কথা মই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে মানে এটা সুপ্ৰিম কোৰ্টৰ এটা মানে অৰ্ডাৰ আছিল যে কোনোবা নাৰ্ছিং হোমত যদি পুৰুষ ডক্টৰ থাকে, তেতিয়াহ'লে তাত কিন্তু কোনোবা মহিলা থাকিব লাগে, মানে মহিলা চিষ্টাৰ থাকিব লাগে, তেতিয়াহে কিন্তু মানে ৰোগীগৰাকীক তেওঁ নিৰীক্ষণ কৰিব পাৰিব। কিন্তু আমাৰ ডক্টৰ অৰূপ দত্তৰ তাত কিন্তু তেওঁ যদি ধুনীয়া বোৱাৰী দেখে, তেতিয়াহ'লে কিন্তু নাৰ্ছগৰাকীকো উলিয়াই দিয়ে আৰু হাজবেণ্ডকো তাত সোমাবলৈ দিয়া নহয়। গতিকে তেওঁ অকলে কি নিৰীক্ষণ কৰে, ৰোগীগৰাকীক তেওঁ অকলে কি নিৰীক্ষণ কৰে, সেইটো এটা বিচাৰ্যকৰ বিষয়। আৰু যদি যিগৰাকী ৰোগীয়ে তেওঁৰ ওচৰলৈ গ'ল বা যিগৰাকী চিষ্টাৰ তেওঁ তাত কৰ্মৰত থাকিলে, যদি গোটেই দিনটো কাম কৰাৰ পিছতো তেওঁৰ যদি ভাল লাগে, তেতিয়াহ'লে কিন্তু নাইট ডিউটিটো সেইগৰাকীক ব্যৱহাৰ কৰে আৰু অৰূপ দত্তই নিজে সেই নাৰ্ছগৰাকীক ব্যৱহাৰ কৰে। আৰু এটা কথা, যেতিয়া তেওঁৰ মানে কিছুমান বিভিন্ন ধৰণৰ টেষ্টসমূহ কৰিবলৈ দিয়ে। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে এই যুৱতীগৰাকীৰ নিজ মুখৰ মন্তব্য। এই যুৱতীগৰাকীয়ে এইখন হস্পিটেলতে প্ৰথমতে তেওঁ কৰ্মৰত আছিল বুলি নিজে কৈছে, আৰু তেওঁৰ লগত অৰ্থাৎ সেই হস্পিটেলখনত এইজন চিকিৎসকে কি ধৰণে সুন্দৰী যুৱতীসকলৰ লগত কেনেকুৱাকৈ ব্যৱহাৰ কৰে, সুন্দৰী বোৱাৰী অৰ্থাৎ সেই হস্পিটেলখনলৈ আহে, তেওঁলোকৰ লগত কেনেকুৱা ধৰণৰ তেওঁ ব্যৱহাৰ কৰে, সকলোবোৰ এই যুৱতীগৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, সেয়া আপোনালোকে নিশ্চয় শুনিছে। কিন্তু এতিয়া কথা হ'ল, এই যিজন চিকিৎসক, তেখেতৰ পৰিয়ালে কিন্তু তাৰ বিপৰীতেহে কিছু মন্তব্য কৰা দেখা গৈছে। তেওঁৰ যি পৰিয়াল আছে, তেওঁ পৰিয়ালৰ লোকে এই কথা মানি ল'ব পৰা নাই যে এইজন চিকিৎসকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, তেওঁৰ হস্পিটেলতে যুৱতী নাৰ্ছে
তেওঁলোকক সহায় কৰে বা ডক্টৰসকলক সহায় কৰে, তেওঁলোকক যে এই ধৰণৰ ব্যৱহাৰ কৰে, এইজন চিকিৎসকৰ পৰিয়ালে কিন্তু সেই কথা মানি লোৱা নাই। সেই ক্ষেত্ৰতো এতিয়া সেই পৰিয়ালটোৰ এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে। প্ৰথমতে সেই মন্তব্যটো আপোনালোকে শুনক। ছোৱালী ফিমেল এটেন্ডেন্ট যোন কনষ্টেন্ট আছে, লগত ডেভিড হাজৰিকা ছাৰ আছে, ৰুম এটাৰ ভিতৰত তেনেকুৱা হ'ব পাৰে নেকি? আপোনালোকে এইটো চিন্তা কৰক। আৰু ক'বলৈ নাই মোৰ, এইটো তেওঁক সম্পূৰ্ণ কোনোবাই ফচাইছে আৰু ইয়াৰ তেওঁ ন্যায় পাব, পদটো পাবই। আৰু আপোনালোকে চবেই গম পাব সঁচাকি এদিন সঁচাটো কোনে কৰিছে মই নাজানো নহয়। এতিয়া এটা ইণ্টাৰভিউ দিবলৈ আহিছে, কি কাৰণে আহিছে, কি কথা, মই আছিলোঁ যদিও সেইটো টাইমত মই নাছিলোঁ, কিন্তু তেওঁ সেইটো কিমান ডাঙৰ হুলস্থুল হ'লেহেঁতেন এইটো যোনটো এলিগেশ্যন দিছে, আপোনালোকে নিজে চিন্তা কৰক। ৰাইভেলটো তেনেকুৱা নাই, বস্তুটো মুঠতে কিমান হুলস্থুল হ'ব লাগিছিলে ইমান ডাঙৰ এলিগেশ্যনৰ কাৰণে। যদি এনেকৈ হয় নেকি ইমান ডাঙৰ কাম এটা, আপুনি নিজে চিন্তা কৰক। তিনিজনী ছোৱালী ফিমেল এটেন্ডেন্ট যোন কনষ্টেন্ট আছে, লগত ডেভিড হাজৰিকা ছাৰ আছে, ৰুম এটাৰ ভিতৰত তেনেকুৱা হ'ব পাৰে নেকি? আপোনালোকে এইটো চিন্তা কৰক। আৰু ক'বলৈ নাই মোৰ, এইটো তেওঁক সম্পূৰ্ণ কোনোবাই ফচাইছে আৰু ইয়াৰ তেওঁ ন্যায় পাব, পদটো পাবই। আৰু আপোনালোকে চবেই গম পাব সঁচাকি এদিন। শুনিলে আপোনালোকে, এইগৰাকী মহিলা অৰ্থাৎ যিজন চিকিৎসকক ইতিমধ্যে আমি দেখুৱাইছো ছাইডৰ স্ক্ৰীনত, তেওঁ পৰিয়ালৰ এইগৰাকী মহিলাই দাবী কৰিছে যে এইজন চিকিৎসকে কেতিয়াও এনেকুৱা ধৰণৰ বেয়া কামত লিপ্ত হ'ব নোৱাৰে, তেওঁ কোনো কাৰণে এনেকুৱা ব্যৱহাৰ নকৰে বুলি তেওঁ দাবী কৰিছে। আৰু অৱশেষত তাৰ আচল ৰহস্য উদ্ঘাটন হ'ব বুলি মহিলাগৰাকীয়ে কৈছে। আৰু তেওঁ এই কথাও কৈছে যে আচলতে এইজন চিকিৎসকৰ ওপৰত এক কোনোবাই ষড়যন্ত্ৰ ৰচিছে, যাৰ কাৰণে আজি এইজন চিকিৎসকে সেই ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে। ফ্ৰেণ্ডছ, এয়া আমি কোৱা কথা নহয়, এয়া হৈছে এইজন চিকিৎসকৰ পৰিয়ালৰ এগৰাকী মহিলাই কৰা মন্তব্য। এতিয়া কথা হ'ল, যিসকলে এই চিকিৎসক গৰাকীৰ বিপক্ষে ইতিমধ্যে এই ধৰণৰ মন্তব্য কৰিছে বুলি এই মহিলাগৰাকীয়ে কৈছে, এয়া কথা। আৰু যিগৰাকী যুৱতীয়ে এই চিকিৎসকজনে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, সেয়া অনাগত দিনত কিন্তু লক্ষণীয় হৈ পৰিব। ইতিমধ্যে আৰক্ষী প্ৰশাসনে এইজন চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। এইজন চিকিৎসকৰ ওপৰত যেতিয়া তদন্ত চলিব বা তেওঁৰ এই যিটো ঘটনা কৰিছে বুলি ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ কৰিছে, যিহেতু আৰক্ষীৰ জিম্মাত এইজন ডক্টৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। এতিয়া আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ভৱিষ্যতে কি ধৰণৰ বাতৰি বা খবৰ আহে, সেয়া হ'ব এক লক্ষণীয় বিষয়। কোন সঁচা কোন মিছা সেয়া হ'ব পৰৱৰ্তী সময়ত আপোনালোকক সবিশেষ দেখুৱাই গৈ থাকিম। ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনি যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলত আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত যদি আপুনি চাই আছে, তেনেহ'লে পেজখন ফ'ল' কৰি দিব। পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।